হয় সমীৰণ আমি পুৱাৰ পৰা দেখুৱাই আছো যে কেনেধৰণে সিএম ভিজিলেন্সে অভিযান চলাই আছে পংকজ কাকতিৰ বাসগৃহত আৰু এইখিনি মুহূৰ্তত যেহেতু বহুকেইটা তথ্য পোহৰলৈ আহিছে আমি বাৰে বাৰে কৈ আছো যে আয়তকৈ সম্পত্তিৰ উৎস বেছি পাইছে আৰু সেই অভিযোগতে পুৱাৰ পৰা এই অভিযান চলাই থকা হৈছে আৰু শেহতীয়া তথ্য অনুসৰি এইগৰাকী পংকজ কাকতিৰ গুৱাহাটীৰ কেৱল এই যি এপাৰ্টমেণ্টটোতেই তেওঁৰ বাসগৃহ নহয় ওচৰতে এটা ঘৰ আছে সেইটোত তেওঁ মাতি থাকে কিছু সময় পূৰ্বে সিএম ভিজিলেন্সৰ এটা দল সেই ঘৰটোলৈও গৈছিল আৰু সমান্তৰালকৈ লখৰাত এইগৰাকী পংকজ কাকতিৰ ভূমি আছে আৰু তাৰ লগতে সোণাপুৰতো আছে মুঠতে গুৱাহাটীৰ এটা স্থানত নহয় বহুকেইটা স্থানত এইগৰাকী পংকজ কাকতিৰ ঘৰ আৰু যিহেতু মাটি আছে আৰু সমান্তৰালকৈ সকলোখিনি নথি চাই থকা হৈছে যে বহু বিষয়া দেখা পোৱা যায় যে যেতিয়া সিএম ভিজিলেন্সে আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত তেওঁলোকৰ অভিযান চলায় সেই মুহূৰ্তখিনি দেখা পোৱা যায় যে বহিৰাজ্যত তেওঁলোকৰ কিবা সম্পত্তিয়ে হওক বা অট্টালিকাই হওক তেনেকুৱা ধৰণৰ আছে নেকি সেই সকলোখিনি চাই থকা হৈছে বেংক একাউণ্ট সকলোখিনি চেক কৰি থকা হৈছে কাৰণ বহু বিষয়াই বহু একাউণ্ট থাকে আৰু পলিচি থাকে আৰু ঠিক তেনেধৰণে ভিতৰৰ আচবাবসমূহো চাই কাৰণ বহু আচলতে মূল্যৱান সম্পত্তিৰ গৰাকী এওঁলোক আৰু এইগৰাকী বিষয়াৰ বিৰুদ্ধে দীৰ্ঘ সময় ধৰি বহুখিনি অভিযোগ আছিল আৰু সেই অভিযোগৰ ভিত্তিতে আজি যিহেতু অভিযান চলাই আছে আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে ঔষধ যিহেতু পৰিদৰ্শক দায়িত্বত আছে এইগৰাকী পংকজ কাকতি আৰু এইগৰাকী পংকজ কাকতিয়ে ঔষধ পৰিদৰ্শকৰ দায়িত্বত থাকি একাংশ অসাধু যি ঔষধ ব্যৱসায়ীৰ সৈতে তেওঁ গোপনে মিতিৰালি কৰি যিখিনি আচলতে গুণগত মানদণ্ডৰ যিখিনি চাব লাগে সেই বিষয়সমূহত আচলতে যি কামত তেওঁলোকক নিয়োগ কৰা হৈছিল সেই কামসমূহৰ ক্ষেত্ৰত কিন্তু বহু টকা পইচাৰ লেনদেন কৰিছিল আৰু তেনেধৰণেই নিজৰ কৰ্তব্যৰ পৰা ফালৰি কাটি গৈ এইসমূহ দুৰ্নীতিৰে অগাধ সম্পত্তিৰ গৰাকী হৈছিল আৰু অগাধ সম্পত্তিৰ গৰাকী হৈ আজি সিএম ভিজিলেন্সৰ ৰুখত পৰিছে আৰু এই ৰুখত পৰাৰ পিছতেই এই যি ঘৰ এই ঘৰত ইতিমধ্যে অভিযান চলি আছে এটা কথা ক'ব লাগিব যে শেহতীয়াকৈ এই বিষয়াসকলৰ যদি আমি চাওঁ তেতিয়াহ'লে বহু বিষয়া আৰু জালত পৰিব কাৰণ পূজাৰ আগে আগে সিএম ভিজিলেন্সত যিসমূহ গোচৰ ৰুজু হৈ আছে বহু বিতৰ্কিত বিষয়াৰ বিৰুদ্ধে বহু দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে সেই প্ৰত্যেক বিষয়াৰ বাসগৃহত এনেধৰণে অভিযান চলিব আৰু অভিযানৰ পিছতে পোহৰলৈ আহিব যে তেওঁলোকৰ আই বহিৰ্ভূত সম্পত্তিৰ বহু আছে কাৰণ দেখিবলৈ পোৱা গৈছে যে দুদিন আগত যদি আমি দেখুৱাও যে সেই যিসকল বিষয়া শাকিল সাদুল্লাহ কৰ অতিৰিক্ত আয়ুক্ত তেখেতৰ আচলতে 112% আই বহিৰ্ভূত সম্পত্তি তেওঁ যিহেতু লাভ কৰিছে আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে 60 কোটিৰো অধিক সম্পত্তি টকা থকাৰ তথ্য লাভ কৰিছে ঠিক এইগৰাকী পংকজ কাকতিৰো বহুখিনি আচলতে তথ্য লাভ কৰিছে এতিয়া সকলোখিনি নথি তেওঁলোকে চাই আছে আৰু কিছু সময় পূৰ্বে আমি যিহেতু দেখুৱাবলৈ সক্ষম হৈছো যে যি তেওঁৰ গাড়ী এখন ক্ৰেতা বাহন আছে সেই বাহনখন তন্নতন্নকৈ তেওঁলোকক চালে কাৰণ নতুনকৈ তেওঁ ক্ৰয় কৰিছে কাৰণ বহু মিটাৰ তেওঁ আচলতে চেক কৰিছে যে কিমান কিলোমিটাৰ চলালে আৰু সমান্তৰালকৈ বৰ্তমান এই যিটো এপাৰ্টমেণ্টত তেওঁৰ আচলতে দুখন গাড়ী আছে এখন চৰকাৰী গাড়ী আৰু আন এখন তেওঁৰ ব্যক্তিগত গাড়ী ক্ৰেতা বাহনখন তেওঁৰ নিজৰ আৰু লগতে এখন স্কুটি আছে আৰু সেই সকলোখিনি তথ্য তেওঁলোকে আচলতে লিখি লৈছে সিএম ভিজিলেন্সৰ ফালৰ পৰা কাৰণ তদন্ত এটা কৰিবলৈ যাওঁতে কোনো কাৰণতে যাতে যিগৰাকীৰ অভিযুক্ত সেই অভিযুক্ত সাৰি যাব নোৱাৰে আদালতত যাতে গ্ৰেপ্তাৰৰ পিছত মুখ ঠেকেচা খাব নোৱাৰে সকলোখিনি তেওঁলোকে তন্ন কৰি ৰাখে গতিকে এইগৰাকী পংকজ কাকতিৰ ক্ষেত্ৰতো আচলতে আটক কৰে নে নকৰে সেইটো পিছৰ কথা হয়তো সন্ধিয়াৰ ভাগলৈ এই সকলোখিনি স্পষ্ট হৈ পৰিব যেতিয়া অভিযান শেষ হ'ব তাৰ পিছত সকলো স্পষ্ট হ'ব জেৰাৰ সন্মুখীন হ'ব বৰ্তমান এতিয়া তেওঁলোকক অভিযান চলাই থকা হৈছে সেইখিনি পিছৰ কথা কিন্তু এনেধৰণে আচলতে যিসকল বিষয়াই চাকৰি কৰি তেওঁলোকে দায়িত্ববোধ পাহৰি গৈছে কেৱল ধনৰ লালসাত কেৱল শুৱে বাবে সম্পত্তি গঢ়িছে বহিৰাজ্যত ফুৰিবলৈ গৈছে আৰু যাৰ বাবে আজি এনেধৰণে তেওঁলোকে শান্তিত থাকিব পৰা নাই এই সম্পত্তিসমূহ গঢ়ি এইসমূহত এতিয়া সিএম ভিজিলেন্সৰ যি সাঁতোৰা সেই সাঁতোৰা পৰিছে 2-3টাকৈ দলে তেওঁৰ যিসমূহ সম্পত্তি আছে যিসমূহ ফ্লেট আছে সেইসমূহত গৈ অভিযান চলাই আছে পুনৰ কৈছো যে সোণাপুৰ লখৰা সেইসমূহত তেওঁৰ মাটি আছে আৰু সমান্তৰালকৈ এই স্থানতে ৰুক্মিণী গাঁৱৰ আন এটা স্থানত মাটি থাকে এটা ফ্লেটত সেইটোলৈও গৈছিল আৰু এইটো নিজে তেওঁ সানন্দাজী এনক্লেভ
পঞ্জাৱৰ যিটো দ্বিতীয় মহলা সেই দ্বিতীয় মহলাত তেওঁ নিজেই থাকে পত্নী আৰু দুগৰাকী কন্যাৰ সৈতে তেওঁ থাকে গতিকে এই ক্ষেত্ৰত আচলতে CM ভিজিলেন্স কঠোৰ হৈছে গতিকে এই দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ আচলতে তেওঁলোকে হাৰি যাবলৈ নিদিয়ে গতিকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত আমি জনাবলৈ সক্ষম হ'ম যেতিয়া তদন্তকাৰী দল ওলাই আহিব সকলোখিনি তথ্য অৱগত কৰিব সমীৰণ হয় মিতালী কোঁৱৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি সবিশেষ কথাখিনি এই মুহূৰ্তত আপুনি উল্লেখ কৰাৰ বাবে